নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি কথা পাতিম কেনেকৈ 45 ডেইজত গোটেই সিলেবাসখিনি শেষ কৰিব লাগে। সোৱা এতিয়া ডিসেম্বৰৰো অলৰেডি এসপ্তাহ পাৰ হৈ গ'ল। সো তোমালোকৰ এতিয়া 2 মাহো হাতত নাই। সেই কাৰণে মই এইটো 45 ডেইজ বুলি ধৰিছো। যদিও তোমালোকে 60 ডেইজ মান পাব লাগে এক্সামলৈকে, তথাপিও মই 45 ডেইজৰ এটা স্ট্ৰেটেজি বা ৰুটিন টাইপৰ বনাই দিছোঁ, যিটো তোমালোকে ফলো কৰিলে 45 ডেইজত গোটেইখিনি সিলেবাস শেষ কৰিব পাৰিবা। আৰু যিসকলে এতিয়াও আৰম্ভ কৰা নাই, এতিয়া হাই টাইম। এতিয়া যদি তোমালোকে আৰম্ভ নকৰা তেনেহ'লে তোমালোকৰ এইবাৰ মানে এক্সামটো পাছ কৰাটো বহুত কষ্টকৰ হৈ পৰিব। ঠিক আছে, সেইকাৰণে যদিহে তোমালোকে এতিয়াও ষ্টাৰ্ট কৰা নাই, এতিয়াও ৰৈ আছা, তেনেহ'লে আৰু দেৰি নকৰিবা, এতিয়াই লাগি যোৱা কামত। ঠিক আছে, 45 ডেইজৰ কিয় মই দিন ধৰিছোঁ কৈ লৈছোঁ, কাৰণ কিছুমানে ভিডিঅ'টো আজি চাই আছা, কিছুমানে কেইদিনমান দেৰিকৈ চাবা ভিডিঅ'টো। মেবি তোমালোকে যেতিয়া ভিডিঅ'টো চাই আছা তেতিয়া আৰু বহুদিন গুচি যাব। চ' মই এইটো 45 ডেইজ বুলি ধৰিছোঁ। যদিহে তোমালোকে ডিচেম্বৰৰ 15-20 তাৰিখৰ পৰাও ষ্টাৰ্ট কৰা, তেনেহ'লেও তোমালোকে গোটেই জানুৱাৰী মাহটোত গোটেইখিনি মিলি 45 ডেইজ মান পাবা। 40 to 45 ডেইজ পাবা, আৰু সেইখিনি সময়ত যাতে তোমালোকে তোমাৰ সিলেবাসখিনি শেষ কৰিব পাৰা। ঠিক আছে, তেনেহ'লে তোমালোকৰ যদি 45 ডেইজ আছে, সেইটোক যদি আমি সপ্তাহত ডিভাইড কৰি লওঁ, তেতিয়াহ'লে আমি কেইটা সপ্তাহ পাম? 42 দিনক যদি আমি হাতেৰে হৰণ কৰোঁ, তেনেহ'লে 6টা সপ্তাহ পাম। ঠিক আছে, আৰু 6টা সপ্তাহত তোমালোকে গোটেই সিলেবাসখিনি এতিয়া শেষ কৰিব লাগে। তাৰ উপৰি তোমালোকৰ যিকেইটা ছাবজেক্ট আছে, তাৰ উপৰি তোমালোকৰ থাকিব ইংৰাজী আৰু অসমীয়া। মই ধৰি লৈছোঁ সকলোৰে 4টাকৈ ছাবজেক্ট থাকে, সেইকাৰণে সেই ছাবজেক্টকেইটা ABCD বুলি ধৰি লৈছোঁ। যিকোনো ছাবজেক্ট হ'ব পাৰে, তোমালোকৰ ইকনমিক্স হ'ব পাৰে, লজিক হ'ব পাৰে, জিঅ'গ্ৰাফী হ'ব পাৰে, হিষ্ট্ৰী হ'ব পাৰে, যিকোনো ABCD যিকোনো ছাবজেক্ট তোমালোকে লৈছা 4টা, আৰু তাৰ লগত আছে ইংৰাজী আৰু অসমীয়া। আৰু এই 6টা ছাবজেক্টৰে গোটেইখিনি সিলেবাস আমি শেষ কৰিব লাগিব 42 দিনত বা 6 সপ্তাহত। বাকী 3 দিন বাকী ৰ'ল, তোমালোকৰ 3 দিন মাজত কেতিয়াবা লছ হৈ যাব পাৰে, কিবা হৈ যাব পাৰে, কাৰণ 3 দিন এক্সট্ৰাকৈ ৰাখিছোঁ। আৰু যদিহে লছ নহয়, তেনেহ'লে তোমালোকে সেই 3 দিন বেছিকৈ ইউটিলাইজ কৰিবা, আৰু সেই 3 দিনত বেছিকৈ ৰিভাইজ কৰিবা। ঠিক আছে, আৰু এতিয়া তোমালোকৰ যিহেতু একেবাৰে সময় কম, হাতত একেবাৰে সময় কম আছে, সেইকাৰণে তোমালোকে ডেইলি ৰুটিন বনাবই লাগিব, আৰু ডেইলি ৰুটিনখন ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব। যদিহে তোমালোকে ডেইলি ৰুটিন ফ'ল' নকৰা, তেনেহ'লে তোমালোকৰ সিলেবাস শেষ কৰাটো এটা অসম্ভৱ কথা যেন হৈ পৰিব। সেয়েহে তোমালোকে 9ৰ পৰা 10 ঘণ্টাকৈ পঢ়িব পৰা তোমালোকৰ নিজৰ সময় মিলা হিচাপত ৰুটিন এখন বনাই ল'বা। যদিও মই ইয়াতে এখন দি দিছোঁ, এনেই উদাহৰণস্বৰূপে দি দিছোঁ, কিন্তু এনেকুৱা নহয় যে মই যিটো দিছোঁ সেইটো সময়তে পঢ়িব লাগিব। তোমালোকৰ নিজৰ সময় যেতিয়া মিলে, সেইটো হিচাপত তোমালোকে খাপ খুৱাই বনাই ল'বা নিজৰ ৰুটিনখন। মই এতিয়া ইয়াত লিখি দিছোঁ যে মৰ্ণিং 6:30 পৰা 8:30লৈকে। যদিহে তুমি অকণমান দেৰিকৈ উঠা বা ৰাতি দেৰিলৈকে পঢ়া, তেনেহ'লে তোমালোকে এইটো 7:30 বা 8:30 পৰা 10:30 কৰি ল'ব পাৰিবা। ঠিক আছে, তাৰপিছত মই লিখিছোঁ মৰ্ণিং 9:30 পৰা 11:30, আৰু ইয়াতে মই 2 ঘণ্টাৰ বেছিভাগ 2 ঘণ্টা শ্বিফ্ট বনাইছোঁ, কাৰণ 2 ঘণ্টাতকৈ বেছি বহি থাকিলে আমি কি হ'ব, ব'ৰ হৈ যাম, আৰু পিছলৈকে আমাৰ মূৰত একো নোসোমোৱা হ'ব। সেয়েহে তোমালোকে 2 ঘণ্টা পঢ়ি ল'লা, পঢ়ি লৈ চাহ পানী খালা, তাৰপিছত 9:30 পৰা আকৌ বহিলা, তাৰপিছত দুপৰীয়া গা পা ধুই ভাত খাই অকণমান ৰেষ্ট লৈ 3:30 পৰা 5:30লৈ আকৌ 2 ঘণ্টা বহিলা, তাৰপিছত আকৌ চাহ পানী খাই 6:30 পৰা 9টা মানলৈকে বা 10টা মানলৈকে, যেতিয়ালৈকে তোমালোকে ভাত নোখোৱা, তেতিয়ালৈকে 3 ঘণ্টামান তোমালোকে 2 পৰা 3 ঘণ্টা পঢ়িব পাৰিবা। তাৰপিছত ভাত খাই উঠি 1 ঘণ্টামান তোমালোকে কি পঢ়িলা সেইখিনি অকণমান ৰিভাইজ কৰি, আজিৰ দিনটোত কি চালোঁ এনেকৈ বনাই ল'ব পাৰিবা, বা কালি কি পঢ়িম সেইবিলাকৰ বাবে 1 ঘণ্টামান ৰাখি দিছোঁ, যে ভাত খোৱাৰ পিছত 10টাৰ পৰা 11টালৈ অকণমান বহিলোঁ, তাৰপিছত শুই আকৌ নেক্সট ডে। চ' তোমালোকে যদি ৰাতি পঢ়ি ভাল পোৱা, তোমালোকে 12:30 1টালৈকে পঢ়িব পাৰা, তেনেহ'লে সেই শ্বিফ্টটো তুমি ৰাতিপুৱা মৰ্ণিং শ্বিফ্টটো ৰাতি পঢ়িব পাৰিবা। তো তেনেকৈ মিলাই পেলাই তোমালোকে, আৰু দুপৰীয়া যদি তোমালোকৰ কলেজ থাকে, মানে 9টামানৰ পৰা 2টামানলৈকে কলেজ থাকে, তো কলেজৰ টাইমখিনি এক্সট্ৰাকৈ ৰাখি বাকী টাইমখিনি তোমালোকে পঢ়িবলৈ মিনিমাম 8ৰ পৰা 9 ঘণ্টা উলিয়াই ল'বা। কাৰণ 8ৰ পৰা 9 ঘণ্টা যদি নপঢ়া, তেনেহ'লে যিহেতু মাত্ৰ এমাহ বাকী আছে বুলি ক'ব পাৰি, এমাহ 1.5 মাহ বাকী আছে, চ' তোমালোকৰ কাৰণে বহুত কষ্টকৰ হ'ব। সেইকাৰণে তোমালোকে 8ৰ পৰা 9 ঘণ্টা মিনিমাম টাইম উলিয়াবই লাগিব, আৰু টাইম টেবুলটো নিজৰ মতে বনাই ল'বা। মই জাষ্ট ইয়াতে উদাহৰণ দিছোঁ, আৰু ইয়াতে মই লিখিছোঁ যে 4 ঘণ্টা প্লাছ 3 ঘণ্টা প্লাছ 2 ঘণ্টা
তাৰ মিনিংটো কি সেইটোৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকৰ 4টা সাবজেক্ট আছে বেলেগ অসমীয়া আৰু ইংৰাজীক বাদ দি বা অলটি ইংলিছ বা ইংৰাজীক বাদ দি আৰু 4টা সাবজেক্ট আছে A B C D বুলি ধৰিছো মই তাৰে তোমালোকৰ এটা হাৰ্ড সাবজেক্ট হ'ব হাৰ্ড মানে এনেকুৱা নহয় যে ম্যাথছ যেনিবা ম্যাথছটো তোমাৰ কাৰণে হাৰ্ড হলে বেলেগৰ কাৰণে হাৰ্ড নহবও পাৰে কিন্তু ইয়াতে মই যোনটো কথা কৈছো সেইটো কথা হৈছে তোমাৰ কাৰণে কোনটো সাবজেক্ট টান ধৰি ললো ইকনমিক্স তোমাৰ টান লাগে সো তোমাৰ হেতু হ'ব হাৰ্ড সাবজেক্ট আৰু তোমাৰ সাবজেক্ট আছে জিওগ্ৰাফি যেনিবা তুমি জিওগ্ৰাফি পঢ়ি বহুত ভাল পোৱা তোমাৰ ভাল লাগে ইজি লাগে সাবজেক্টটো তুমি ইজিলি বুজি পোৱা তো হেতু সাবজেক্ট তোমাৰ বাবে হ'ব ইজি সাবজেক্ট আৰু কিছুমান মিডিয়াম আছে হাৰ্ডো নহয় টানো নহয় লজিক যেনিবা আছে তোমাৰ হেতু তোমাৰ বেছি টানো নালাগে বেছি সহজো নালাগে তো হেতু হ'ব মিডিয়াম আৰু ইজি তেনেকৈ বেলেগ কিবা এটা সাবজেক্ট হ'ব পাৰে তোমাৰ ইজি লাগিব পাৰে বা হিষ্ট্ৰীটো তোমাৰ টান লাগিব পাৰে ইকনমিক্সটো তোমাৰ ইজি লাগিব পাৰে তো তোমালোকে নিজৰ যোনটো ভাল মানে ইজি লাগে হেতু হিচাপত ইজি আৰু হাৰ্ড বুলি এনেকৈ ডিভাইড কৰি ল'বা কোনটো হাৰ্ড কোনটো ইজি ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিবা A + B আৰু C + D কৰি ল'বা মানে এটা হাৰ্ড আৰু এটা ইজি বা এটা মিডিয়াম আৰু এটা ইজি বা দুটা মিডিয়াম তেনেকৈ সাবজেক্ট কেইটা ভাগ কৰি ল'বা এদিনত দুটা হাৰ্ড সাবজেক্ট নলবা কাৰণ এটা যদি বহুত টান সাবজেক্ট পঢ়া নেক্সটটো টান পঢ়া তেনেহলে তোমালোকৰ পঢ়িব মন নাযাব সেই কাৰণে কি কৰিবা এটা যদি তোমালোকে টান সাবজেক্ট লোৱা নেক্সটটো কি ল'বা অকমান তাতকে ইজি সাবজেক্ট ল'বা আৰু তোমালোকে এই যে আমি এটা ৰুটিন বনালো 4 ঘণ্টা 3 ঘণ্টা আৰু 2 ঘণ্টা তোমালোকে এটা দিনত 9 ঘণ্টাৰ পৰা 10 ঘণ্টা পঢ়িবা বুলি মই ধৰি লৈছো আৰু সেই টাইম পিৰিয়ডখিনিত তোমালোকে কি কৰিব লাগিব 4 ঘণ্টা তুমি কাক দিবা তুমি 2 ঘণ্টাকে পঢ়িছা হেতু বেলেগ কথা কিন্তু টোটাল মিলাই পেলাই তুমি 4 ঘণ্টা কাক দিবা হাৰ্ড সাবজেক্টটো আৰু যোনটো মিডিয়াম সাবজেক্ট বা ইজি সাবজেক্ট লৈছা হেতুত তুমি কিমান দিবা 3 ঘণ্টা আৰু ইংৰাজী বা অসমীয়া সাবজেক্টত তুমি কিমান সময় দিবা 2 ঘণ্টা কাৰণ 2 ঘণ্টা পঢ়িলে তোমাৰ ইংৰাজী বা অসমীয়াখিনি তোমালোকে কমপ্লিট কৰিব পাৰিবা আৰু যদিহে তুমি ইংৰাজী বিষয়টো টান পোৱা তেনেহলে কি কৰিবা ইজি সাবজেক্টটো 2 ঘণ্টা দি তুমি ইংৰাজী বা অসমীয়াত 3 ঘণ্টাকে দিবা যদিহে তোমাৰ ইংৰাজীটো টান লাগে তেনেহলে তাত অকমান সময় পঢ়াই দিবা হেতু তোমালোকে নিজৰ প্ৰিফাৰেন্সত মিলাই লবা এটো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে কিছুমানৰ কাৰণে ইংৰাজী 1 ঘণ্টা পঢ়িও তেওঁলোকে ফিনিশ কৰিব পাৰিব পাৰে কিন্তু যদিহে তোমাৰ এনেকুৱা লাগে যে তোমাৰ ইংৰাজীত বেছি সময় লাগিব তেনেহলে হেতু তুমি কি কৰিবা 3 ঘণ্টা দিবা আৰু ইজি সাবজেক্টত অকমান কম দিবা সো সেইভাবে তোমালোকে সেই ভাবি চিন্তি নিজৰ স্ট্ৰেংথ আৰু উইকনেছৰ বিষয়ে ভাবি তোমালোকে বস্তুখিনি মিলাই লবা ঠিক আছে তাৰ পিছত তোমালোকে এখন উইকলি ৰুটিন বনাবা সো উইকলি ৰুটিনত সানডেটো তোমালোকে কিহত দিবা ৰিভিজন কি পঢ়িলা গতে সপ্তাহটো হিখিনি এবা চাবা আৰু ইংৰাজী গ্ৰামাৰ বিলাক কৰিবা সানডেত বা টেষ্ট পেপাৰ এখনকৈ এটেম্প কৰিব ট্ৰাই কৰিবা আৰু ইংৰাজী গ্ৰামাৰ বিলাকৰ টেষ্ট পেপাৰ বিলাক সলভ কৰিব ট্ৰাই কৰিবা সানডেটো হেতু কাৰণে ৰাখিবা আৰু বাকি যি 6 দিন পাম আমি সেই মনডে টিউজডে ওয়েডনেসডে সোম বুধ মঙ্গল তোমালোকে তিনিটা সাবজেক্ট লোৱা প্ৰথমটো এটা হাৰ্ড সাবজেক্ট লবা এটা ইজি সাবজেক্ট লবা আৰু তাৰ লগত ইংৰাজী লবা আৰু নেক্সট বৃহস্পতি শুক্ৰ শনিত তোমালোকে কি লবা এটা হাৰ্ড সাবজেক্ট হাৰ্ড বা মিডিয়াম সাবজেক্ট এটা ইজি সাবজেক্ট আৰু তাৰ লগত অসমীয়া লবা ঠিক আছে তো এনেকে তোমালোকে নিজৰ উইকলি ৰুটিনটো বনাই লবা তাৰ পিছত হেইটো একেবাৰে ভালকে ফলো কৰিবা আৰু তোমালোকৰ যেহেতু 6টা সপ্তাহ আছে তো তোমালোকে নিজৰ এটা মানে ব্লুপ্ৰিন্ট টাইপৰ বনাই ল'ব পাৰা যে কোনটো সপ্তাহত কেইটা চেপ্টাৰ আমি শেষ কৰিব লাগিব যেহেতু 6টা চেপ্টাৰ আছে তোমালোকে ফাৰ্স্ট উইক সেকেন্ড উইক থাৰ্ড উইক কে 6টা উইকৰ লিখি ল'বা যে ইয়াতে ইংৰাজীত আমি 3টা চেপ্টাৰ শেষ কৰিব লাগিব অসমীয়া 2টা চেপ্টাৰ শেষ কৰিব লাগিব আৰু পলিটিকেলৰ অমুকটা চেপ্টাৰ শেষ কৰিব লাগিব লজিকৰ অমুকটা চেপ্টাৰ শেষ কৰিব লাগিব তেনেকে তোমালোকে বনাই ল'বা ঠিক আছে ফৰ এক্সাম্পল তোমালোকৰ ইংৰাজী আৰু অসমীয়া যেহেতু সকলোৰে আছে সেইকাৰণে সেইটো উদাহৰণেৰে মই বুজাই দিছো যদি তোমালোকে ইংৰাজীৰ 9টা চেপ্টাৰ আছে টোটাল 3টা কবিতা আছে 3টা প্ৰোজ আছে আৰু 3টা এক্সটেনসিভ ৰিডিংৰ চেপ্টাৰ আছে তো টোটাল কিমানটা আছে তোমালোকৰ টোটাল 9টা চেপ্টাৰ আছে আৰু 9টা চেপ্টাৰ তোমালোকে 18 ডেজ পাবা টোটাল কেনেকে 18 ডেজ পাবা কাৰণ আমি কলো যে আমি 3 দিন এটা সপ্তাহৰ 3 দিনকে আমি ইংৰাজী পঢ়িম সোম মঙ্গল বুধ এই 3 দিন আমি ইংৰাজী পঢ়িম তো সপ্তাহত 3 দিনকে পাইছো তো 3 দিনকে 6টা সপ্তাহত কেইটা দিন হ'ব 18টা দিন
3 6 গুণ 18 হয়নে 18 দিন পাম আৰু 18 দিনত আমি 9টা চেপ্টাৰ শেষ কৰিব লাগে তাৰ মানে আমি কি কৰিব পাৰিম এটা চেপ্টাৰক আমি 2 দিনকে সময় দিব পাৰিম এনেকুৱা নহয় যে প্ৰত্যেকটো চেপ্টাৰতে তোমালোকক 2 দিন লাগিব কিছুমান চেপ্টাৰত তোমাক 2 দিনতকৈ বেছিও লাগিব পাৰে এতিয়া তুমি কি কৰিবা যেহেতু তোমাৰ সময় একেবাৰে 18 দিন আছে তাতকৈ বেছি নাই তো তোমালোকে কি কৰিব লাগিব যিকেইটা সৰু চেপ্টাৰ আছে তাতে তোমালোকে অকণমান কম টাইম দিব লাগিব এতিয়া মই কথা কওঁ কবিতা তোমাৰ 3টা কবিতা আছে কবিতা 3টাত ইমান সময় নালাগে কবিতা এটা যিখিনি প্ৰশ্ন উত্তৰ আছে বা কবিতাটোৰ সাৰাংশ আছে যিখিনি পঢ়িব লগা আছে সেইখিনি কথা তোমালোকে এদিনত শেষ কৰিব লাগিব লাইক পাৰিবা ঠিক আছে এদিনত তোমালোকে কবিতা এটা শেষ কৰিব পাৰিবা যদিহে তোমালোকে 3 দিনত 3টা কবিতা শেষ কৰা তেনেহ'লে তোমালোকে 3 দিন এক্সট্ৰাকৈ পাই গ'লা কাৰণ এটা চেপ্টাৰক আমাৰ দুদিন আছিল যিহেতু এদিনতে আমি শেষ কৰিব পাৰিলোঁ চ' তাৰ আমাৰ লাভটো কি হ'ব তোমালোকৰ 3 দিন বাচি গ'ল আৰু সেই 3টা দিন তোমালোকে ক'ত ইউটিলাইজ কৰিব পাৰিবা যিবিলাক লং চেপ্টাৰ আছে এতিয়া উদাহৰণস্বৰূপে তোমালোকৰ যিটো চেপ্টাৰ আছে গান্ধীজীৰ চেপ্টাৰটো সেইটো চেপ্টাৰ অকণমান দীঘলীয়া তাত পঢ়িবলগীয়া বেছি আছে বা প্ৰজৰ যিখিনি কথা আছে সেইখিনি অকণমান বেছিকৈ পঢ়িব লাগে বা বেছিকৈ কুৱেশ্যন এনচাৰ পঢ়িবলগীয়া থাকে লং কুৱেশ্যন আছে বা তাৰে দীঘলীয়া বস্তুখিনি সেইকাৰণে সেইখিনি পঢ়োঁতে তোমালোকে তাতে 3 দিন ইউজ কৰিব পাৰিবা যদিহে তুমি এটা কবিতা এদিনত শেষ কৰা তাৰে এদিনটো তোমালোকে প্ৰজত যোগ দিব পাৰিবা ঠিক আছে তেনেকৈ তোমালোকে নিজৰ ষ্ট্ৰেটেজিটো বনাই ল'বা অলপ স্মাৰ্টলি ষ্টাডি কৰিব লাগিব যিহেতু টাইম কম আছে তোমালোকে যদি স্মাৰ্টলি ষ্টাডি নকৰা তেনেহ'লে বহুত টান হৈ যাব ঠিক আছে তেনেকৈ অসমীয়াৰ ক্ষেত্ৰত তোমালোকৰ কেইটা চেপ্টাৰ আছে 12টা চেপ্টাৰ আছে কিন্তু আমাৰ দিনটো 18 দিনে আছে কাৰণ 3 দিনকৈ আমি পঢ়িম সপ্তাহত অসমীয়া তো 3 দিনকৈ পঢ়িলে আমি 18 দিন পাম আৰু সেই 18 দিনত আমি 12টাকৈ চেপ্টাৰ শেষ কৰিব লাগে তাৰ মানে আমি কি পালোঁ যে এটা চেপ্টাৰত আমি দুদিনকৈও নাপাম দুদিনতকৈও কম সময়ত আমি শেষ কৰিব লাগিব তাৰ ক্ষেত্ৰতো একে কথা যিবিলাক কবিতা আছে বা যিবিলাক ইজি চেপ্টাৰ আছে সেইবিলাক তোমালোকে কি কৰিবা এদিনতে শেষ কৰা ট্ৰাই কৰিবা তেতিয়া তোমাৰ কি হৈ যাব অকণমান টাইম ৰৈ যাব টান চেপ্টাৰ কেইটা পঢ়িবলৈ ঠিক আছে তো তেনেকৈ তোমালোকে বেলেগ ছাবজেক্টৰ কাৰণেও বনাই ল'বা যেনিবা লজিকত তুমি পঢ়ি আছে লজিকত 10টা চেপ্টাৰ আছে তো লজিকৰ 10টা চেপ্টাৰত তুমি 18 দিনত শেষ কৰিব লাগে 18 দিনত শেষ কৰিব লাগিলে তোমালোকে এটা চেপ্টাৰত 2 দিনকৈ সময় পাবা যিবিলাক শ্বৰ্ট চেপ্টাৰ আছে তোমালোকে সেইবিলাক এদিনতে শেষ কৰিবলৈ ট্ৰাই কৰিবা এতিয়া যিহেতু একেবাৰে টাইম কম সেইকাৰণে তোমালোকে টাইমটো একেবাৰে অপব্যয় কৰিব নোৱাৰা আৰু যিমান পাৰা তাৰ ইউজ কৰিব লাগিব ঠিক আছে যিমান পাৰা ভালকৈ তাৰ ইউজ কৰিব লাগিব তেনেকৈ তাৰমানে ABCD যিকেইটা তোমালোকৰ ছাবজেক্ট তোমালোকে লৈছা সেইকেইটা ছাবজেক্টত সেই হিচাপে চেপ্টাৰ ৱাইজ তোমালোকে ডিভাইড কৰি ল'বা যে এইটো উইকত মই ইমানটা চেপ্টাৰ শেষ কৰিব লাগিব ঠিক আছে আৰু ছানডে'টোত তোমালোকে ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিবা আৰু কেতিয়াবা তুমি যেনিবা এই ছাবজেক্টটো তোমাৰ যেনিবা হিষ্ট্ৰীৰ কাৰণে তুমি টাৰ্গেট কৰিছিলা এইটো সপ্তাহত মই 3টা চেপ্টাৰ শেষ কৰিম 3 দিনত তুমি সেনেকৈ টাৰ্গেট ল'লা কিন্তু তুমি শেষ কৰিব নোৱাৰিলা 2টা শেষ কৰিলা বা 2টা বা আধা শেষ কৰিলা তেতিয়া তোমাৰ ৰৈ গ'ল অকণমান সেই ৰৈ যোৱাখিনিও তোমালোকে ছানডেত শেষ কৰিবলৈ ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ কি হ'ব জমা লাগি নাথাকিব যেতিয়া বস্তুবিলাক জমা লাগি যায় মানে অলপ ৰৈ গ'ল এইখিনি পিছত পঢ়িম তেতিয়া বহুত জমা লাগি গ'লে তোমালোকৰ মানে হেডাক টাইপৰ হৈ যায় যে এইখিনিও হোৱা নাই সেইখিনিও হোৱা নাই সেইকাৰণে তোমালোকে জমা নলগাবা যিখিনি বাকী ৰয় সেইখিনি তোমালোকে ছানডে এইটো উইকৰ কামখিনি এইটো উইকতে শেষ কৰিবলৈ ট্ৰাই কৰিবা আৰু উইকলি তোমালোকে এটা টাৰ্গেট ল'বা যে এই উইকত মই এইকেইটা চেপ্টাৰ শেষ কৰিব লাগিবই আৰু লাগিব মানে তোমালোকে আৰু এনেকুৱা নল'বা যে এই এটা উইকত মই 5টা চেপ্টাৰ শেষ কৰিম এইটোতো ইম্পচিবল কথা এটা ছাবজেক্টৰ তোমালোকে এটা মিনিমাম নিজে যিখিনি পাৰা সেইটো হিচাপত তোমালোকে এটা টাৰ্গেট ল'বা যদিহে বহুত বেছি টাৰ্গেট লোৱা তেনেহ'লে তোমালোকৰ সেইটো কমপ্লিট নহ'ব আৰু পেনিক নকৰিবা এতিয়াও সময় আছে 45 ডেইজ আছে এতিয়াও চ' তোমালোকে এতিয়াও পঢ়ি যোৱা আৰু তোমালোকে যদি 45তকৈও বেছি দিন পোৱা লাইক তোমালোকৰ ৰৈ যায় 45 ডেইজত তোমালোকৰ গোটেইখিনি পঢ়ি হ'ল তাৰপিছত এক্সট্ৰা কেইদিনমান পালা কাৰণ ফেব্ৰুৱাৰী এতিয়াও ডেট দিয়া নাই চাগে তো এক্সামৰ আগত কেইদিনমান পাবা সেইখিনি টাইম তোমালোকে কিহত ইউটিলাইজ কৰিবা ৰিভিজনত ইউটিলাইজ কৰিবা যিমানে ৰিভিজন কৰিবা তোমালোকৰ সিমানে মনত ৰ'ব ভালকৈ আৰু ভালকৈ মনত ৰ'লে তোমালোকে এক্সামত ভালকৈ লিখিব পাৰিবা আৰু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে অলৰেডি পঢ়িছে বস্তুবিলাক চিলেবাছবিলাক কমপ্লিট কৰিছে তেওঁলোকৰ বাবেতো আৰু ভাল এইকেইটা দিনত তোমালোকে এনেকৈ ৰুটিন বনাই সেইখিনি ৰিভিজন কৰিব পাৰিবা ঠিক আছে
তাৰপিছত ভালকৈ পঢ়া, এতিয়াও সময় আছে, এতিয়াও পেনিক নকৰিবা, ভাল হ'ব এক্সাম। আৰু যদিহে এই 45 দিন তোমালোকে ভালকৈ পঢ়া, 2 মাহটো নায়েই, এই 45 days যদি তোমালোকে ভালকৈ পঢ়া নিশ্চয় ৰিজাল্ট ভাল হ'ব। আৰু তোমালোকে এই ভিডিঅ'টো যদি তোমালোকৰ ইউজফুল লাগিল তেনেহ'লে কমেণ্ট বক্সত জনাবা, আৰু তোমালোকৰ ৰিজাল্ট দিলে তোমালোকৰ ৰিজাল্টবোৰ জনাবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং। বাই বাই। অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম।